পূৰ্বৰ পাটাছাৰকুছি সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক মনোৰঞ্জন দাসৰ ক্ষোভ স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দাসৰ বিৰুদ্ধে সৰব মনোৰঞ্জন দাস স্বাভিমান গৌৰৱ নিশেষ কৰি বজালী জিলাক পংগু কৰি পেলোৱাৰ অভিযোগ মনোৰঞ্জন দাসৰ সম্পূৰ্ণ খিলঞ্জীয়া নাগৰিকৰ সমষ্টি এটা মন্ত্ৰী ৰঞ্জিত দাসে শেষ কৰি পেলালে বুলিও মন্তব্য প্ৰাক্তন বিধায়কগৰাকীৰ বজালী সমষ্টি নিশেষ কৰি ৰঞ্জিত দাসে হৰভোগ ভৱানীপুৰলৈ পলায়ন কৰাৰ অভিযোগ মনোৰঞ্জন দাসৰ উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনত বজালী সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাস বজালী সমষ্টি বা পাটাছাৰকুছি সমষ্টিৰ বেছিক ইছ্যু কি সমস্যা সমাধান কৰিব লাগিছিল সেইটো পাৰিছে না তে আমি কৈছো যে ৰঞ্জিত কুমাৰ দাসে বজালীৰ সমস্যা সমাধান কৰিব পৰা নাই আমাৰ যেটো বজালীৰ এটা ভৌগোলিক ইতিহাস আছে এটা ৰাজনৈতিক ইতিহাস আছে এটা সাংস্কৃতিক ইতিহাস আছে আমি এই ইতিহাস জলাঞ্জলি দিব নোৱাৰো বজালী জিলা যেটো ভৌগোলিক তাকে কৈ আছো মই যে বজালী যেটো জিলাৰ ভৌগোলিক ইতিহাস সাংস্কৃতিক ইতিহাস ৰাজনৈতিক ইতিহাস আছে সেইটো যে অলপ আগতে এটা কথা কৈছো নতুন সমষ্টি কৰিব যোৱাৰ লগে লগে সেইটো হত্যা কৰা হৈছে সেই আত্মাটো বজালীৰ আত্মাটো কিয় আজি বজালী জিলাৰ সীমা নাই ৰঞ্জিত কুমাৰ দাসৰ দিনত কি হৈছে বজালী জিলাৰ সীমা নাই আপোনাৰ আজি বজালীৰ অঞ্চলৰ পৰা যিখিনি জায়গাত মানে ঠাই ৰাখিব লগা হৈছিল ফৰ এক্সাম্পল সেইখিনি আৰাখাৰ ফলত কি হৈছে আপোনাৰ মেধিকুচিত যাওক আজি মেধিকুচিত কি আছে ভট্টদেৱ বিশ্ববিদ্যালয় বিশ্ববিদ্যালয়টো ক'ত তৈয়াৰ হৈছিল বজালীৰ পাঠশালা মহানগৰত পাঠশালা নগৰত তাৰ ফলত বজালী কলেজৰ স্থানত এতিয়া নতুন সমষ্টি নিৰ্ধাৰণ কৰাৰ কাৰণে ৰঞ্জিত দাসে যিখিনি কৰিলে ভেটো ভাওনা নাইবা অসম চৰকাৰে তেওঁৰ লগত লগ লাগি যিখিনি সহযোগ কৰিলে এইটোৰ ফলত কি হৈছে এতিয়া যে আজি ভট্টদেৱ বিশ্ববিদ্যালয় আমাৰ বজালীৰ ভিতৰত নাই বজালী জিলাৰ ভিতৰত নাই বজালী সমষ্টিৰ ভিতৰত নাই আনহাতে আন কি হৈছে আমাৰ বজালী কলেজটো নাই হৈ গুচি গৈছে এইটো আচলতে তেওঁ সমস্যা তৈয়াৰে কৰিছে এই ক্ষেত্ৰত বজালীৰ মানুহে মই বুলি নহয় আমি আপোনালোকে সুধি চাওক কোনো সন্তুষ্ট নহয় আৰু সেইকাৰণে এইটোৱে অহা নিৰ্বাচনৰ এটা তেওঁলোকৰ কাৰণে নিগেটিভ ফল এটা দিব